প্ৰিয় দৰ্শক, যোৱাটো খণ্ডত আমি গুৱাহাটীৰ দিছপুৰ সৰুমতৰীয়া স্থিত শ্ৰী শ্ৰী মা বাঘেশ্বৰী থানৰ বিষয়ে আপোনালোকক কিছু কথা জনোৱাৰ প্ৰয়াস কৰিলোঁ। আজিও আমি গুৱাহাটীৰে অন্য এখন তীৰ্থলৈ যাত্ৰা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, ডিডি অসমৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰেলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তীৰ্থ এখন ভ্ৰমণ কৰিলে বা তীৰ্থ এখনৰ ওচৰলৈ গ'লে বা আপুনি ভাল লগা এখন উপাসনাস্থলীলৈ গ'লে আমাৰ মন প্ৰাণ ভৰি উঠে। আমি যেন আধ্যাত্মিকতাৰ মাজলৈ সোমাই যাওঁ। হয় প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ তেনে এখন তীৰ্থস্থলীৰ সন্মুখতে। গুৱাহাটীৰ মাজমজিয়াত স্থিত এখন তীৰ্থস্থলী। গুৱাহাটীৰ গণেশগুৰিত থকা গণেশ মন্দিৰৰ প্ৰাংগণত মই বৰ্তমান উপস্থিত আছোঁ। আৰু এই গণেশ মন্দিৰৰ এটা অতি প্ৰাচীন মন্দিৰ, আমাৰ অসমৰ ভিতৰত এটা অতি প্ৰাচীন আৰু প্ৰসিদ্ধ মন্দিৰ হৈছে গুৱাহাটীৰ গণেশগুৰিৰ এই গণেশ মন্দিৰ। আৰু এই গণেশ মন্দিৰৰ যি ইতিহাস, গণেশ মন্দিৰৰ যি ঐতিহ্য, এই ঐতিহ্য পৰম্পৰাৰ বিষয়ে কিছু কথা জানিবলৈ আমি মন্দিৰৰ ভিতৰভাগত প্ৰৱেশ কৰোঁ আহক। গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত এটি অতি প্ৰাচীন আৰু ইতিহাস প্ৰসিদ্ধ মন্দিৰ হৈছে শ্ৰী শ্ৰী গণেশ মন্দিৰ। গণেশগুৰি কাহিলীপাৰা ৰোডত অৱস্থিত এই সুদৃশ্য মন্দিৰটো, এই মন্দিৰ ভাগ কিমান হেজাৰ বছৰ পুৰণি তাৰ কোনো সঠিক তথ্য পোৱা নাযায়। জনশ্ৰুতি মতে এই মন্দিৰ বহু হেজাৰ বছৰ পুৰণি। জনশ্ৰুতি মতে এই অঞ্চল এটা সময়ত হাবি জংঘলেৰে পৰিপূৰ্ণ আছিল। সম্পূৰ্ণ এখন জয়াল ঠাই। মাত্ৰ কেইঘৰমান মানুহে ইয়াৰ ওচৰে পাজৰে বসতি স্থাপন কৰি আছিল। বৰ্তমানৰ মন্দিৰ থকা ঠাইত তেতিয়া হেনো হাতীৰ এটা জাক সদায় আহিছিল। এদিন স্থানীয় এগৰাকী ব্যক্তিয়ে লক্ষ্য কৰিলে যে হাতীৰ জাকটোৱে এটা শিলাখণ্ডত নিজৰ সুৰেৰে পানী ঢালিলে আৰু তাৰ পৰা প্ৰস্থান কৰিলে। লাহে লাহে কথাটো বিয়পি পৰিল আৰু স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিলে যে হাতীয়ে পানী ঢলা ঠাইতে গণেশ প্ৰভুৰ মূৰ্তি থকা এটা বিশেষ শিলাখণ্ড। আৰু স্থানীয় লোকসকলে সেই মূৰ্তিভাগত পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰি দিলে। ওম অপবিত্ৰ পবিত্ৰ বা সৰ্বেশাং গতবিবা যস্মৰেত পুণ্ডৰীকাক্ষং চ ভাজ্যন্তৰ হুচি ওম অবিঘ্নং পূৰ্বে নিত্যং বিঘ্নস প্ৰত্যন্নাতম যাত্ৰা মংগল সিদ্ধাৰ্থম একদন্তং নমস্তুতে একদন্তং মহাকায় তপ্ত কাঞ্চন সন্নিধ্যং লম্বোদৰং গজননং ওম দেবেন্দ্ৰ মৌলি মন্দ করুণা বিঘ্ন আৰম্ভ চৰণেব জৰণেব সৰ্ববিঘ্নি বিনাশায় সৰ্বত্ৰ কল্যাণ হতেবে পাৰ্বতীৰ প্ৰিয় পুত্ৰায় গণেশায় নমো নমঃ। আমাৰ এই বৃহত্তৰ গুৱাহাটীৰ এই শ্ৰী শ্ৰী গণেশ মন্দিৰৰ ইতিবৃত্ত হিচাপে কোনো একো নাই। পৃথিৱীৰ সৃষ্টিৰ পাতনিতে ইয়াতে পাহাৰ আছিল আৰু ওচৰ পাজৰে কোনো মানুহ নাছিল, মাত্ৰ কেইঘৰমান মানুহ আছিল। এনে অৱস্থাত
এইবিলাক মানুহে লক্ষ্য কৰিছিল যে প্ৰতি বছৰে হাতী এজাক আহে আৰু আহি পেলাই ইয়াত কোনো পানী লৈ পানী ঢালে। তেতিয়া মানুহে পাহাৰৰ ওপৰত এইবিলাক চাফ কৰি দেখে যে শিলৰ পাথৰ মূৰ্তি এটাত গণেশ বাবা আৱিৰ্ভাৱ আছে আৰু সেই গণেশ বাবাটোক এই ৰাইজে হাতীৰ অনুক্ৰমৰ ক্ৰমে সেৱা পূজা আৰম্ভ কৰিছিল আৰু এনেকৈ সেৱা পূজা আৰম্ভ কৰি আজি পৰ্যন্ত সেৱা পূজা চলি আছে। ইয়াত বিশেষ কৰি পূজা পৰ্বণ দুটা হয়, এটা হ'ল ছেপ্টেম্বৰ মাহত জন্ম উৎসৱ আৰু এটা হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ বাৰ্ষিক পূজা। এই দুটা পূজা হয়। তদুপৰি 1 জানুৱাৰী বহাগৰ 1 তাৰিখ এনেকুৱা উক্ত দিনত ইয়াত পূজা হয় আৰু বহুত ভক্তৰ ভিৰ সমাগম হয়। আন এক জনশ্ৰুতি মতে সেই অঞ্চলত হেনো এগৰাকী ব্যক্তিক ৰাতি গণেশ প্ৰভুই সপোনত আহি ক'লে যে মই ইয়াতে জাগ্ৰত হৈ আছোঁ। তাৰপিছত সেই ব্যক্তিগৰাকীয়ে হাবি জংঘলেৰে পৰিপূৰ্ণ ঠাইখন চাফ চিকুণ কৰি দেখিলে যে প্ৰভু গণেশৰ মূৰ্তি এভাগ তাত বিদ্যমান। তাৰপিছতে তাত পূজা অৰ্চনা আৰম্ভ কৰি দিলে। মূৰ্তিভাগৰ ওপৰত এখন সাধাৰণ চালি দি গণেশ প্ৰভুৰ শ্ৰীচৰণত চাকি বন্তি জ্বলাই প্ৰভুৰ আৰাধনাত মগ্ন হ'ল ভক্তগণ। মানে কোৱা শুনিছোঁ আৰু মানুহৰ মুখত ইয়াতে মানে জংঘল আছিলে, গোটেই জংঘল থাকোঁতে এটা মানে আমাৰ ইয়াতে যিখিনি স্থানীয় মানুহ আছিল সকলোৰে গৰু গাই আছিল। এইবিলাক গৰু যেতিয়া সোমাই গ'ল জংঘলত, তেতিয়া মানে গৰুৱে মানে যেতিয়া সোমাই গ'ল তেতিয়া মানুহে ভাবিলে কি মোৰ গৰুকেইটাক সোমাই গ'ল, ওলাই লৈ আহোঁ। তেতিয়া দেখিলে কি এটা গৰুকেইটা নিব আহোঁতে মানে গণেশৰ মূৰ্তি দেখিলে। দেখোঁতে মানে তেতিয়া গোটেই মানুহখিনি ইয়াৰে অৰিজিনেল যিখিনি মানুহ স্থানীয় মানুহখিনি আহিলে, তেতিয়া মূৰ্তিটো দেখিলে। তেতিয়াৰ পৰা মানে এইটো মন্দিৰ স্থাপন হৈছে। তেনেকুৱাকৈ মানে মন্দিৰটো লাহে 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 ডাঙৰ এতিয়া মানে গোটেই অসমতে জনা হৈ গ'ল। গণেশ প্ৰভুৰ এই মন্দিৰভাগৰ বাবে ঠাইখনৰ নাম গণেশগুৰি হিচাপে পৰিচিত হ'ল। 1972-73 চনত যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিল, তাৰ পিছতে এই মন্দিৰভাগৰ মাহাত্ম্য আৰু খ্যাতি দূৰ দূৰণিলৈ বিয়পি পৰিল। বহুতৰ কষ্ট, ভক্তি আৰু গণেশ প্ৰভুৰ প্ৰতি থকা অগাধ বিশ্বাসে আজি মন্দিৰভাগে এটি অনুপম ৰূপ লাভ কৰিলে। শ্বিলঙৰ পৰা অসম গভৰ্ণমেণ্টৰ কেপিটেল যেতিয়া ইয়াতে গুচি আহে, তেতিয়া মই চাকৰিৰ ক্ষেত্ৰতে ইয়াতে গুচি আহিলোঁ। তাৰপিছতে ইয়াতে আৰু কোৱাৰ্টাৰ পাই থাকিলোঁ। তেতিয়া এই গণেশ বাবাৰ মন্দিৰটো দেখা পালোঁ। পাহাৰত খোদাই কৰি খালি হেৰিটো আছে, গণেশ বাবাৰ হেৰি আছে, কোনো মন্দিৰ নাই। এজন বুঢ়া পাগলা বাবা আছিল, তেওঁ মানে চাকি জ্বলায় ৰাতি, তেল নাথাকিলে নজ্বলায়। মই সদায় আহিলে সুধোঁ ইপিনে অহা যোৱাতে, কিয় বাবা আপুনি চাকি নজ্বলায়? তেওঁ মানে খং কৰি কয়, এওঁ গণেশৰ ফালে দেখুৱাই কয়, এওঁ যদি তেল নিদিয়ে মই ক'ৰ পৰা জ্বলাওঁ, তই যে এনেকুৱা কওঁ। তাৰপিছত মই ডেইলি আনি আধা লিটাৰ যেতিয়াই নাইকিয়া হয় তেল দিবৰ ব্যৱস্থা কৰিলোঁ। তাৰপাছতে ইয়াতে অৰ্জুন ঠাকুৰীয়া আমাৰ এই এৰিয়াৰ গাঁওবুঢ়া আছিল, অৰ্জুন ঠাকুৰীয়া, বিশ্ব দাস বুলি এটা ডাঙৰ বিজনেছমেন আছিল। মই এওঁলোকৰ ওচৰত গৈ ক'লোঁ যে এনেকুৱা কিবা কৰি যদি মন্দিৰটো বনাব পাৰোঁ তেতিয়াহ'লে বহুত ভাল হয়। তেওঁলোকে বহুত ফূৰ্তি পালে আৰু ইয়াতে এই আগতে আমি এটা ধাৰা পাতি মিটিং কৰিলোঁ। কৰি পেলাইতো আমি চান্দাৰ বহিছোঁ, মই নিজৰ খৰচাতে মই চব চপালোঁ। 1800 যেতিয়া হ'ল তো কমিটিৰ চবে ক'লে যে ব'লা আমি থিয়েটাৰ মাতিম। তেতিয়া হোটেল সুৰদেৱী আছিল পাণবজাৰ, তাতে আমাক লৈ গ'ল। তাৰপিছততো প্ৰথম বছৰ থিয়েটাৰ মাতাৰ পাছত আমাৰ 29,000 টকা বেংকত হৈ গ'ল। আৰু মন্দিৰৰ ভেটিটো দিছিলে চবে মিলি। মন্দিৰটো মানে ভেটিটো দিয়াৰ পাছত এনেকুৱা এটা মেজিকল নহয়, কোনে যে কিছুমান ইট আনি পেলাই দিয়ে, কিছুমানে বালি এক গাড়ী পেলাই দিয়ে, কোনোবা 10 বটল চিমেণ্ট থৈ যায়, আমি গমেই নাপাওঁ। এনেকুৱা বস্তুবিলাক আহি থাকিল। আৰু যিদিনাখন ভেটি দিলোঁ তেতিয়া শৰৎচন্দ্ৰ সিঙা তেতিয়া চিফ মিনিষ্টাৰ আছিল অসমৰ, তেওঁ নিজে আহি খবৰটো পাই আহি ওলালে সেই টাইমত। তেতিয়া তেওঁ ক'লে মই গভৰ্ণমেণ্টৰ পৰা কিবা এটা দিম বুলি 1 লাখ টকাৰ
অনুদান এটা দিলে তেওঁ। আৰু মোৰ শুনামতে 11 লাখ টকালৈকে খৰচা হৈছিল। এই গণেশ মন্দিৰটো চালে চকুৰোৱা। জনাকীৰ্ণ অঞ্চলত অৱস্থিত ইতিহাস প্ৰসিদ্ধ এই মন্দিৰটো গণেশ প্ৰভুৰ শ্ৰীচৰণত সেৱা আগবঢ়াবলৈ দূৰ দূৰণিৰ পৰা ভক্ত আহে মন্দিৰ ভাগলৈ। গণপতি বাবাই মংগল কৰ। দৈনিক পুৱা গধূলি বিধিসন্মতভাৱে পূজা অৰ্চনা হয় ইয়াতে। কৰ্মত উন্নতি কৰি মহাপ্ৰভু গণপতি দেৱতা। ৰাতিপুৱা আমি নিত্যকৰ্মখিনি কৰি লওঁ। ৰাতিপুৱা ধৰক 6:30-7টাত গোসাঁই পূজাখিনি কৰোঁ। আমাৰ মানে 3জন মানে হেৰি আছে, মূৰ্তি আছে, 3টা মূৰ্তি আছে। আগৰ পৰাই মই দেখি আহিছোঁ, সেই 3টা মূৰ্তিক স্নান কৰে। সেই হিচাপে মানে আগৰ দেৱে যেনেকৈ কৰিছিল সেই মৰ্মে ময়ো কৰি আছোঁ। সেইখিনি তেওঁলোকক স্নান কৰাৰ পিছত নিত্য পূজাখিনি কৰোঁ। নিত্য পূজাৰ শেষত মানে ৰাইজে আহিলে ৰাইজেতো আশীৰ্বাদ লৈ থাকে। বাকী শৰাই ভোগবিলাক ধৰক প্ৰত্যেক যিবিলাকে শৰাই ভোগ দিয়ে আগদিনা দি যায়। সেই হিচাপে আমি শৰাই ভোগখিনি আমি সেই কৰোঁ। তেখেতসকলৰ মনৰ আশা পূৰণ হয় বুলি এটা বিশ্বাস। এই মহাপ্ৰভু গণপতি বাবা তোমাৰ শ্ৰীচৰণত এই সেৱকে কৰজোৰে প্ৰাৰ্থনা জনাইছে। সেৱকৰ মনৰ ভক্তসকলে শৰাই নৈবেদ্য আগবঢ়াই প্ৰভুৰ শ্ৰীচৰণত মনোকামনা পূৰ্ণ হোৱাৰ আশাৰে প্ৰাৰ্থনা কৰে। বুন্দিয়াৰ লাড়ু হেনো গণেশ বাবাৰ প্ৰিয় খাদ্য। সেইবাবে ভক্তসকলে প্ৰভুৰ প্ৰিয় খাদ্যভাগ আগবঢ়ায় আৰু আশীষো কামনা কৰে। এই মন্দিৰভাগৰ মাহাত্ম্য দেখি এগৰাকী ভক্তই প্ৰভু গণেশৰ এটি সোণৰ মূৰ্তি মন্দিৰ কৰ্তৃপক্ষলৈ আগবঢ়াইছিল। তেওঁ হেনো বাৰুকে কৃপাধন্য হৈছে প্ৰভু গণেশৰ পৰা। মন্দিৰটোৰ ভিতৰ ভাগত বিভিন্ন দেৱ দেৱীৰ মূৰ্তি অংকন কৰা হৈছে, বিশেষকৈ দেৱাল আৰু স্তম্ভসমূহত। বহুতে ক'ব খোজে যে মা কামাখ্যা মন্দিৰৰ লগতো এই মন্দিৰভাগৰ এটা বিস্ময়কৰ সংযোগ আছে। মূল মন্দিৰৰ কাষত এটা শিৱলিংগও আছে। ভক্তসকলে তলতে শৰাই আগবঢ়াই চাকি বন্তি জ্বলাবলৈ মন্দিৰৰ ওপৰ মহলালৈ যাব লাগে। ওপৰ মহলাত চাকি ধূপ জ্বলোৱাৰ সুব্যৱস্থা আছে। ৰাতিপুৱা পূজা অৰ্চনা হোৱাৰ পিছত যিবিলাক যাত্ৰীয়ে শৰাই ভোগ দিয়ে তেওঁলোকক আমি আশীৰ্বাদ দিওঁ আৰু শৰাই ভোগ উৎসৰ্গ কৰি তেওঁলোক বিতৰণ কৰোঁ। আৰু সন্ধিয়া আৰতি হয়। আৰতিৰ পিছত আমাৰ ৰাইজক প্ৰসাদ বিতৰণ কৰা হয়, ভোগ বিতৰণ কৰা হয়, প্ৰসাদ বিতৰণ কৰা হয়। আৰু বুধবাৰে আমাৰ হালোৱা বনায় আৰু হালোৱাও বিতৰণ কৰে ৰাইজক। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ গণেশ মন্দিৰৰ সন্মুখত থকা আমাৰ ফুল বা শৰাই যিসকলে বিক্ৰী কৰে সেইসকল এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। মই বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপুনি ইয়াতে কিমান বছৰ ধৰি এই ব্যৱসায় কৰি আছে? মই আজি 20 বছৰ 25 বছৰ হৈ গ'ল মোৰ এটা দোকান দিবা। এইটো মন্দিৰটো আছিল আপোনাৰ কি খেৰৰ পুঁজিত। মন্দিৰটোৰ কমিটি নাছিল। যেতিয়া মন্দিৰটো সপোন দেখালা বাবাই, তেতিয়া আপোনাৰ কমিটিও ল'লাক আৰু মন্দিৰটো ভাল বনালা। আপুনি তেতিয়াৰ পৰাই এই ফুল শৰাই বিক্ৰী কৰি আহিছে, ব্যৱসায় কৰি আছে? এই মন্দিৰভাগত দৈনিক পূজা অৰ্চনা হোৱাৰ লগতে গণেশ চতুৰ্থীৰ দিনা হেজাৰ হেজাৰ ভক্তৰ সমাগম হয়। গণেশ চতুৰ্থীৰ দিনা দূৰ দূৰণিৰ পৰা প্ৰভু গণেশৰ আশীৰ্বাদ ল'বলৈ ভক্তই ভিৰ কৰে মন্দিৰ প্ৰাংগণত। কাহিলি পুৱাৰে পৰা প্ৰভু গণেশৰ দৰ্শন পাবলৈ ৰৈ থাকে অগণন ভক্ত। গণেশ চতুৰ্থীৰ দিনা একচুৱেলি মানে ভাদ মাহত যিটো হয়, ভাদ মাহত সেইটো জন্মোৎসৱ। আৰু আমাৰ বাৰ্ষিক পূজাটো হয় সৰস্বতী পূজাৰ আগদিনা মাঘ মাহত। বাৰ্ষিক যিটো পূজা সেইটো আমাৰ মানে হোম হয়। এইটোত জন্মোৎসৱ হিচাপে এইটো আমাৰ মানে ৰাইজে
বহুত ভিৰ হয়, কিন্তু জন্মোৎসৱত বহুত ভিৰ হয়। এইবাৰ মোটামুটি ধৰক মই ৰাতিপুৱা 5টা বজাত মন্দিৰ খুলি দিছোঁ, মন্দিৰৰ গেট। সেইফালে সোমাইছে এনেকৈ ওলাই গৈছে, এইফালে সোমাইছে এনেকৈ ওলাই গৈছে। ৰাতিপুৱা 5 বজাৰ পৰা মোটামুটি 70,000-ৰ ওপৰ মানুহ হৈছে। গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এই সুদৃশ্য মন্দিৰটো এতিয়া গুৱাহাটীৰ লগতে অন্য প্ৰান্তৰ লোকৰো বিশ্বাসৰ আধাৰ হৈ পৰিছে। ভক্তসকলে নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ প্ৰভু গণেশৰ আশীষ বিচাৰি এই মন্দিৰলৈ ঢাপলি মেলে। প্ৰভু গণেশে সকলোৰে কৃপা কৰক, মংগল কৰক। প্ৰভু গণেশৰ ওচৰত সেৱা নিবেদিছোঁ। গণেশগুৰিতে অৱস্থিত আন এটি সুদৃশ্য মন্দিৰ গণেশগুৰিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰ। গণেশগুৰি উৰণীয়া সেতুৰ দক্ষিণ ফালে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সন্মুখভাগত শ্ৰী শ্ৰী হনুমান প্ৰভুৰ মন্দিৰ ভাগ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ এটা ব্যস্ত জনপথৰ কাষত থকা এটা প্ৰাচীন প্ৰসিদ্ধ মন্দিৰত। গণেশগুৰিৰ উৰণীয়া সেতুৰ দক্ষিণ পাৰে অৱস্থিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সন্মুখভাগত অৱস্থিত এটা মন্দিৰ, সেয়া হৈছে হনুমান মন্দিৰ। আৰু এই ব্যস্ত জনপথৰ কাষতে লাগি থকা এই মন্দিৰটোৰ ইতিহাস, এই মন্দিৰটো কেতিয়া প্ৰতিষ্ঠা হৈছিল, ইয়াত কি কি পূজা কৰা হয়, এই সম্পৰ্কে কিছু কথা জানিবলৈ আমি মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰোঁ আহক। ব্যস্ত ৰাজপথৰ কাষতে অৱস্থিত এই মন্দিৰত পুৱা গধূলি ভক্তৰ সমাগম হয়। সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰি থাকে এই মন্দিৰটোত। দূৰ দূৰণিৰ পৰা ভক্তসকল আহে এই মন্দিৰ ভাগলৈ। तो ये मंदिर का प्रतिष्ठा हुआ है 1961 में, जो हमारे दादाजी का द्वारा हुआ गया था। जो मंदिर का सिर्फ गुम्बज तैयार है, इसके पहले से शिवलिंग यहाँ पे मौजूद है, आदिकाल से है। स्वयंभू शिवलिंग है, खुद से निकले हुए शिवलिंग है जिसको हम लोग बोलते हैं। और बजरंग बली का ये जो सामने प्रतिमा है वो आपका 1961 में यहाँ स्थापना हुई थी उनकी। यहाँ पे एक बहुत चीज़ प्रसिद्ध है कि मन्नत अगर आप तीन बार अगर आके मन्नत मानते हैं तो ज़रूर पूरा होगी। यहाँ पे बहुत दूर दूर से आते हैं भक्तगण अपने प्रार्थना करने, भगवान के सामने अपना मनोकामना रखने, और भगवान की असीम कृपा है कि जो पूर्ण होती है। इसीलिए आज इतना साल होने के बावजूद, मेन रोड में होने के बावजूद, आज भक्तगण हमेशा बढ़ते गए हैं, कम होने की कभी संभावना नहीं हुई है। भगवान की कृपा है कि आज हमारा तीसरा जनरेशन चला रहा है और हर एक आदमी आता है। कितना आदमी का था कि समझिए अब जीवन ख़त्म होने वाला है, लेकिन भगवान की कृपा प्राप्त हुई कि जीवन चल गया। ऐसे देखते हैं रोज़ हर रोज़ एक एक आदमी आते रहते हैं। 1961 চনতো প্ৰতিষ্ঠা হৈছিল হনুমান প্ৰভুৰ এই মন্দিৰ ভাগ। আৰম্ভণিতে এখন সৰু চালিৰ তলত মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল। মন্দিৰৰ পৰিসৰ বৃহৎ নহয় যদিও তাৰ মাজতে হনুমান প্ৰভুৰ লগতে শিৱ আৰু শনি মন্দিৰ এটিও এই পৰিসৰৰ ভিতৰতে আছে। অগণন ভক্তই ভিৰ কৰে এই হনুমান মন্দিৰত। আমি সকলোৱে ধৰ্ম বা আধ্যাত্মিকতাত বিশ্বাস কৰোঁ, আৰু মোৰ ঘৰটো যিহেতু মন্দিৰৰ একেবাৰে ওচৰতে, সেয়েহে কেতিয়াবা সময় সুবিধা পালে মন্দিৰলৈ আহি ভগৱানৰ
ভগৱানৰ প্ৰতি মোৰ ভক্তিভাৱ প্ৰকাশ কৰোঁ। নিজৰ লগতে নিজৰ পৰিয়ালৰ আৰু সমাজৰ যাতে মংগল হয়, সকলোৱে যাতে শান্তিত ভালে কুশলে থাকিব পাৰে, তাৰ কাৰণে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আৰু ইয়াত মন্দিৰত আহিলে এটা অনাবিল সুখ, শান্তি আৰু এটা সাহস পোৱা যায়। আৰু সেইকাৰণে আচলতে মই সময় সুবিধা পালে মন্দিৰলৈ আহোঁ। এই মন্দিৰৰো যথেষ্ট তাৎপৰ্য আছে আৰু এক ঐতিহ্য আছে, সেইকাৰণে ইয়াত আহি ভাল লাগে। মই হেঙেৰাবাৰীৰ পৰা আহিছোঁ। মই প্ৰায়ে আহি থাকোঁ হনুমান বাবাজীৰ ওচৰত, মংগলবাৰ বা শনিবাৰ এনেকৈ আহোঁ সময় পুৱাই পুৱাই। এনে ভাল লাগে, মানে মনটো বহুত ভাল লাগে। আৰু তেওঁৰ মানে চৰণত সেৱা কৰি মানে বহুতো মানে কিছুমান মানে আশা পূৰণ হোৱা বুলি ভাবোঁ আৰু সেইকাৰণে এটা মানে বিশ্বাস হিচাপে, যিহেতু ভগৱানক বিশ্বাস কৰোঁ, বিশ্বাস হিচাপে তাৰমানে তেওঁৰ ওচৰত মানে সেৱা ল'ব আহোঁ আৰু প্ৰায় অহা হয় হয় প্ৰায় অহা হয়। আৰু এই মন্দিৰটোৰ মাজত মহাত্মা থকা বুলি কোৱা হয়। হয়, মহাত্মাটো হয়ে। এতিয়া যিহেতু আমি বিশ্বাস কৰোঁ, হিন্দু ধৰ্ম হিচাপে ভগৱান হিচাপে বিশ্বাস কৰোঁ, গতিকে সকলো মানে মন্দিৰ বা এনেকুৱা স্থানত এটা মানে বিশ্বাসতে অহা যায়। ভক্ত যিহেতু মন্দিৰৰ ওচৰত আহে, বিশ্বাস বা তেওঁলোকৰ যিকোনো ধৰণৰ সমস্যা কিছুমান বা মনটো ভাল লাগিবৰ কাৰণে মানে আহে আৰু আৰু এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে এক বাণিজ্য। আমি এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ ওচৰত আছোঁ, বাইদেউৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, আপুনি ইয়াত কিমান বছৰ ধৰি এই ব্যৱসায় কৰি? 30 বছৰ হ'ল। 30 বছৰ হ'ল? 30 বছৰ হ'ল। কওকচোন আপুনি কেনেকৈ চলি আছে? তিনিটা ল'ৰা। মই এই দোকান দিয়ে ভগৱানৰ কৃপাত, হনুমান বাবাৰ কৃপাত মই চলি আছোঁ। পাঞ্জাবাৰী পাহাৰত অলপ মাটি লৈছোঁ। আৰু বাবাৰ মাহাত্মা বহুত। 30 বছৰ আগতে ইমান হেৰি নাছিল আৰু তাৰপিছত কোনোবা যায় বাবাক দিলে, দাম দিলে, দিয়াৰ পিছত মন্দিৰটো ডেভেলপ হ'ল। আজি 3 বছৰ হ'ল পণ্ডিতজী ঢুকালে, এতিয়া তেওঁ ল'ৰাই চলাই আছে, ল'ৰা 2টা, ছোৱালী 2জনী পণ্ডিতৰ। এনেকৈ আমি চলি আছোঁ আৰু 5, 6, 8খন দোকান ইয়াতে। মোৰ ঘৰ এনেই পাঠশালাত, কিন্তু মই ইয়াতে থাকোঁ, মই কৰ্মসূত্ৰে ইয়াতে থাকোঁ। তো মাজতে মানে কি আপোনাৰ মোৰ লাইন ঠিক হোৱা নাছিল, কামবিলাক ঠিককৈ কৰিব পৰা নাছিলোঁ, বা এটা মানে ফ'কাছটো মোৰ ক্লিয়াৰ হোৱা নাছিল। যেতিয়াৰ পৰা মই এবছৰমান হ'ল ইয়াতে অহা, ৰেগুলাৰ আহোঁ মই। তো ইয়াতে অহাৰ পৰা মানে আপোনাৰ যেনেকৈ আপুনি জিম গ'লে আপোনাৰ শৰীৰটো এটা মানে ভাল এক্সাৰচাইজ টাইপৰ হয়, মোৰ দিনটো ভালে যায়। তো আমাৰ ইণ্টাৰনেলি যিটো আমাৰ ইয়াতে অহাৰ পৰা মোৰ মানে ইণ্টাৰনেলি যিটো ডেভেলপমেণ্ট হৈছে, সেইটো মই মানে একদম প্ৰমাণ পাইছোঁ। তো মই সকলোকে অনুৰোধ কৰোঁ যাতে আপোনালোকে অকণমান টাইম ওলাই, আধা ঘণ্টা 1 ঘণ্টা ওলাই ভগৱানৰ চৰণত আহে। बहुत ही अच्छा पॉजिटिव वाइब्स हैं। और मैं बाहर से आया हूँ मुंबई से, तो मेरे को किसी ने बोला कि यहाँ हनुमान जी का और मंगलवार है, तो इसलिए मैं यहाँ माथा टेकने चला आया। तो बट रियली फील ब्लेस्ड, बहुत अच्छा लगा मेरे को। यहाँ पे सबसे महत्वपूर्ण महाशिवरात्रि मनाया जाता है, हनुमान जी का उत्सव मनाया जाता है, राम जी का उत्सव मनाया जाता है और विशेषतम नवरात्रि मनाया जाता है। ভক্তৰ প্ৰবল বিশ্বাস যে এই মন্দিৰত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। প্ৰিয় দৰ্শক,
DD অসমৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানত আমি প্ৰতিটো খণ্ডতে এখন অসমৰ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত তীৰ্থৰ বিষয়ে আপোনালোকক জনোৱাৰ প্ৰয়াস কৰোঁ আৰু আজি আমি উপস্থিত আছিলোঁ অসমৰ এখন বহু প্ৰাচীন তীৰ্থস্থলী আৰু সেই তীৰ্থস্থলীখন হৈছে গুৱাহাটীৰ গণেশগুৰিস্থিত গণেশ মন্দিৰ আৰু এই মন্দিৰৰ বিষয়ে আজিৰ খণ্ডত আমি আপোনালোকক কিছু কথা জনাবলৈ প্ৰয়াস কৰিলোঁ আৰু পৰৱৰ্তী খণ্ডত আমি আপোনালোকক লৈ যাম অন্য এখন তীৰ্থস্থলীলৈ তেতিয়ালৈ মই নৱজিত ডেকাই আপোনালোকৰ পৰা বিদায় লৈছোঁ আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰে